অৰুণাচল সীমান্তৰ ফিনবৰত অপহৰণকাণ্ড। অসম অৰুণাচল সীমান্তৰ চাংলাং জিলাৰ ফিনবৰত সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণকাণ্ড। সম্প্ৰীতি সন্ধান ওলোৱা নাই অপহৃত 3 শ্ৰমিকৰ। অচিনাক্ত উগ্ৰপন্থী সংগঠনে কক উদ্যোগৰ মহৰী জ্ঞান থাপা, চন্দন নাৰ্জাৰী আৰু লেখক বৰাৰ অপহৰণ কৰিছিল। বৰ্তমানলৈকে কোনো উগ্ৰপন্থী সংগঠনে কোনো কথা প্ৰকাশ কৰা নাই। কিংকৰ্তব্য বিমূঢ় হৈ পৰিছে পৰিয়ালৰ লোক। অপহৃত লেখক বৰাৰ পত্নীৰ কাতৰ আহ্বান, স্বামীক যি সংগঠনে অপহৰণ নকৰক কিয় অতি সোনকালে মোকলাই দিব লাগে। ইফালে 3 অপহৃতৰ সন্ধানত কালিৰ পৰা চলি আছে তীব্ৰ অভিযান। তিনিচুকীয়া আৰু অৰুণাচল আৰক্ষীয়ে আছাম ৰাইফলছৰ সৈতে যৌথভাৱে অপহৃত 3জনৰ সন্ধানত অভিযানত অব্যাহত ৰাখিছে বুলি খবৰ পোৱা গৈছে। তিনিচুকীয়া অতিৰিক্ত আৰক্ষী অধীক্ষক চাংলাং জিলাৰ বাহৰবাতি অসমৰ লোক 3জনৰ অপহৰণৰ তথ্য নিশ্চিত কৰিছে। আকৌ জনাব লৈছোঁ অল আছাম নিউজ 30 দৰ্শকসকলক, অসম অৰুণাচল সীমান্তৰ চাংলাং জিলাৰ ফিনবৰত সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণকাণ্ড। সম্প্ৰীতি সন্ধান ওলোৱা নাই অপহৃত 3 শ্ৰমিকৰ। অচিনাক্ত উগ্ৰপন্থী সংগঠনে কক উদ্যোগৰ মহৰী জ্ঞান থাপা, চন্দন নাৰ্জাৰী আৰু লেখক বৰাক অপহৰণ কৰিছিল। বৰ্তমানলৈকে কোনো উগ্ৰপন্থী সংগঠনে কোনো কথা প্ৰকাশ কৰা নাই। কিংকৰ্তব্য বিমূঢ় হৈ পৰিছে পৰিয়ালৰ লোক। অপহৃত লেখক বৰাৰ পত্নীৰ কাতৰ আহ্বান, স্বামীক যি সংগঠনে অপহৰণ নকৰক কিয় অতি সোনকালে মোকলাই দিব লাগে। ইফালে 3 অপহৃত সন্ধানত কালিৰ পৰা চলি আছে তীব্ৰ অভিযান। তিনিচুকীয়া আৰু অৰুণাচলত আৰক্ষীয়ে আছাম ৰাইফলছৰ সৈতে যৌথভাৱে অপহৃত 3জনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি খবৰ পোৱা গৈছে। তিনিচুকীয়া অতিৰিক্ত আৰক্ষী অধীক্ষক চাংলাং জিলাত বাহৰপাতি অসমৰ লোক 3জনৰ অপহৰণৰ তথ্য নিশ্চিত কৰিছে। মই নিউজৰ যোগে গম পাইছোঁ। নিউজৰ যোগে গম পোৱাৰ লগে লগে মই মালিকলৈ ফোন কৰিছোঁ। ফোন কৰি ক'লে মানুহজন যে মালিক হয় এনেকৈ হৈছে বুলি। তাৰপৰা মই নিউজৰ যোগে গম পাইছোঁ যে আলফা পৰেশ বৰা ডাঙৰীয়া দেৱে নিছে বুলি কোৱা। আৰু মই মোৰ ফালৰ পৰা মই এইটোৱে অনুৰোধ কৰিছোঁ, তেখেতে যেন আমাৰ ছোৱালী দুজনী মুখলৈ চাই পিনে ভালে কুশলে আহিব লাগে, এৰি দিব লাগে, এইখিনিয়ে মোৰ পৰা অনুৰোধ কৰি আছোঁ। তেখেতে কি কাম মানে মোক তেনেকৈ মই নাজানো কি কাম কৰে। মতা মানুহৰ কথা মই তেনেকৈ নাজানো কি কৰে। কামত গৈছে আৰু বেছি দিনো হোৱা নাই, এমাহ হৈছে। শিবু প্ৰধান, মই তাকো নাজানো। চৰকাৰকো অনুৰোধ কৰিছোঁ যেন ভালে কুশলে আনি মোৰ ছোৱালীজনী মোৰ কাৰণে জীয়াই থ'ব লাগিব, মৰিবলৈ নিদিয়াকৈ যেন বচাই থয়, এইখিনিয়ে আৰু।